শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰত দৌল মহোৎসৱৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে আয়োজন কৰা 1000 গৰাকী নামতীৰ দিহানাম পৰিৱেশন অনুষ্ঠানে চৌদিশে ভক্তিৰসৰ পৰিৱেশ সৃষ্টি কৰে। 1000ৰো অধিক নামতীয়ে পৰিৱেশন কৰা দিহানাম অনুষ্ঠানটি মুকলি কৰে অসমৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসে। 1000 গৰাকীৰো অধিক নামতীয়ে পৰিৱেশন কৰা দিহানামৰ ভক্তিময় নান্দনিক দৃশ্যই সকলোকে বিমুগ্ধ কৰে। আনন্দ সুন্দৰকৈ 1000ৰো অধিক নামতীয়ে দিহানাম পৰিৱেশন কৰি উপস্থিত ৰাজ্যক মন্ত্ৰমুগ্ধ কৰে। সাংঘাতিক ভাল অনুভৱ যে আমাৰ মহিলাসকলে কেৱল পাকঘৰটোতে বা যি পৰিয়ালৰ আৱিষ্কাৰৰ মাজতেই নাই, তেওঁলোকে অসমৰ যি উদ্ধাৰ কৰি শিকাই বুজাই লৈ ইয়াত অংশগ্ৰহণ কৰিছে। এতিয়া বৰ ভাল এটা চানেকি এটা, কাৰণ চিৰাজুলি সত্ৰলৈ যে আহিছে এনেকৈ ঢাপলি মেলি আৰু ফাকুৱাৰ উৎসৱত, আৰু ঈশ্বৰেও তেওঁলোকক আশীৰ্বাদ দিব বুলি মোৰ মনে ধৰিছে। এই কাৰ্যসূচী ভাগে অকল এই দৌল মহোৎসৱ অনুষ্ঠান ভাগতে নহয়, আজি সমৰ জিলা ঢেকিয়াজুলি বৃহত্তৰ এই অঞ্চলটোৰ সকলোখিনি আই গোপিনী আহি আজি আৰু এই সম্প্ৰসাৰিত ৰূপান্তৰিত অসমলৈ বিস্তাৰিত হ'ব, আৰু ইয়াত আজি কেইবছৰ ধৰি প্ৰস্তুতি চলাইছে ৰাইজে। ইয়াতে এই অঞ্চলটো বুলি নহয়, আমাৰ ঢেকিয়াজুলি নগৰ অঞ্চলৰ পৰা আৰম্ভ কৰি এই বিস্তৃত অঞ্চলৰ ৰাইজ সমবেত হয় আৰু অতি সুন্দৰভাৱে এই দৌল উৎসৱটো অতি ভক্তিপূৰ্ণভাৱে উদযাপন কৰা হয়, পালন কৰা হয়। গতিকে এইবাৰো আমাৰ এই অনুষ্ঠানভাগি অতি সুন্দৰকৈ আগবাঢ়িছে। যদিও প্ৰতিকূল বতৰ, তথাপিও ৰাইজে কিন্তু সকলো আওকাণ কৰি আৰু আহি ইয়াত উপস্থিত হৈছে। চেতনা বাইদেউ আহিছে, আমাৰ মন্ত্ৰী ডাঙৰীয়াও আহিব, সিংহ ডাঙৰীয়া। গতিকে সকলোৱে মিলি আমি এই এটা ভক্তিস্থলত ৰাইজ সমবেত হৈছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে যাতে কুশল মংগলে থাকে। ঢেকিয়াজুলিৰ পৰা সদিদৈমাৰীৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।